এতিয়া সময় হ'ল 8:40 ৰাতিপুৱা মৰ্নিং। চ' মই মানে জাইগাটোৰ পৰা ওলাইছোঁ। এইটো জাইগাটোৰ পৰা অভাৰ ব্ৰিজৰ মিডিল পইণ্ট আছে আৰু ইয়াত কিলোমিটাৰটো চাব, ট্ৰিপ মিটাৰটো 0 কৰি লৈছোঁ। চ' চাওকচোন, চাই থাককচোন কিমান সময়ত গৈ মানে আমি ঝাৰগাঁও পাওঁ। আজি মানে মোৰ অলপ ইমাৰ্জেঞ্চি ঘৰ গৈ পাব লাগে, 9টা বজাৰ ভিতৰত পাব লাগে, আকৌ যাব লাগিব গুৱাহাটী। কিন্তু ৰাস্তাটো আজি বহুত মানে ট্ৰেফিক, শান্তিত গাড়ীখন চলাব পৰা নাই। এইটো মানে ৰাজুৰ গাড়ী লৈ আহিছিলোঁ, এইটো ৰাজুৰ গাড়ী চাৰ পালিগুৰি পাইছোঁ অলৰেডি। জাইগাটোৰ পৰা ঝাৰগাঁও গ'লে মানে ইমান ট্ৰেফিক নাপাওঁ, কিন্তু আজি মোৰ অলপ ইমাৰ্জেঞ্চি, সেইটোৰ কাৰণে অলপ ট্ৰেফিক বেছি আছে নেকি চাওকচোন। মানে এতিয়া আহি মানে জোনবিল পালোঁ, অলপ আগত আছে আপোনাৰ এইটো কি কয় ডালমিয়া চিমেণ্ট ফেক্টৰী। এইটো জোনবিলত হয়। এইটো আগত চাগে লেফ্ট চাইডে ডালমিয়া চিমেণ্ট কোম্পানীখন আছে আৰু ৰাইট চাইডে এইখিনি জেগাতো জোনবিল মেলা হয়। আৰু ইয়াতে এইটো বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয় আছে এইফালে। এইটো চাওক জোনবিলৰ গেটখন। থেংক ইউ। ফাইনেলি আহি ঝাৰগাঁও পাওঁ অৱস্থা, বৰহমপুৰ পালোঁ। আগত আছে আমাৰ পেট্ৰল পাম্পটো, আমাৰ আগত আছে ঝাৰগাঁৱত আমাৰ 2টা পেট্ৰল পাম্প আছে। যিদিনা ভাবোঁ অলপ জলদি যাম, সেইদিনা ৰাস্তাটো যাব মানে ট্ৰেফিক বহুত বেছি থাকে। কি ক'ম, অলপ জলদি যাব লাগে। এতিয়া প্ৰায় 9টা বাজিবই আৰু। ঝাৰগাঁও বজাৰ পাই গ'লোঁ। ঝাৰগাঁও বজাৰ আমাৰ জাইগাটোৰ পৰা ডিষ্টেঞ্চ হৈ গ'ল আপোনাৰ 17.5 কিলোমিটাৰ। 9:58 হৈ গ'ল। 18 মিনিটত আহি ঝাৰগাঁও বজাৰ পালোঁ আৰু এতিয়া চাই থকা